যি লাগে মানে খুঁটা চুটা নেট এনেকুৱা তার বা আপনার যি লাগে মানে এভরিথিং বস্তু আমি লৈ আহো 20-25 বছরলৈ গ্যারান্টি আছে। ইয়ার ভিতরে যদি আপনার কিবা হেৰি হৈ যায় আমি রিটার্ন আমাক কল করব, রিটার্ন গৈ পেলাই চেঞ্জ করে দিতে এক টাকা না লাগে। ক্যামেরা চাই দি কইছে ফ্রি লগাই 7 ফুট 2 ফুট পুট যায় 1 ফুট মাটি 1 ফুট ডালা থাকিব 5 ফুট ওলা থাকিব। 1200 বা 1300 টকা দিলে এইবিলাক ফেন্সিং টা পাব, লগতে আপুনি 30 বছৰ গ্যাৰান্টি পাব। অসমৰ বিভিন্ন প্ৰান্ত লগাই দিব। আপোনালোকে ভাবিছে নেকি নিজৰ ঘৰখনত বাউণ্ডাৰী ৱাল দিম বুলি? যদি আপুনি বাউণ্ডাৰী ৱাল দিম বুলি ভাবিছে আগতে জেওৰা বা চেকুৱা লগা, যিখন জেওৰা ছমাহ বা 1 বছৰ যে আপোনাক যদি মই কওঁ সেই জেওৰা খৰচত আপুনি এইবিলাক ফেন্সিং তাৰ পাব, লগতে 20 পৰা 25 বছৰলৈকে গ্যাৰান্টি পাব। আৰু চাওক মই আহিছো আজি নগাঁও ৰূপহীত, নগাঁও ৰূপহীত আপোনাক এইবিলাক কাম তেখেতৰ কাম কৰে, এইবিলাক দেখো পোষ্টবিলাক তেখেতে নিজে গোটেই বস্তু এভৰিথিং বস্তু লৈ আপুনি 1 টকা তেখেতসকলক দিব নালাগে। এইবিলাক গোটেই মেটেৰিয়েল খিনি আপোনালোকে নিজে আনি থাকিব, তেখেতসকলে নিজে গৈ পেলাই আপোনালোক নিজৰ ঘৰত লগাই দিব। মই দাদা আছে কথা পাতিব চেষ্টা কৰিম। কামবিলাক কি আপোনালোকে কৰি আছে নেকি এইবিলাক? এইবিলাক কাম আমি কৰি আছো। আচ্ছা, কেনেকুৱা কি চিষ্টেম বস্তুবিলাক? এইটো আপোনাৰ যি লাগে মানে খুঁটা চুটা নেট এনেকুৱা তার বা আপোনাৰ যি লাগে মানে এভরিথিং বস্তু আমি লৈ আহো, আহি গৈ পেলাই কৰি দি থৈ যাও। এইবিলাক কাম মানে মালিকক আপুনি এটা বস্তু নোখোজে, এটা বস্তু নোখোজো। মানে চাওক আপোনালোকে এই পোষ্টটো লাগে, এই পোষ্টটো তেখেতসকলে লৈ যাব, ফেন্সিং লাগে ফেন্সিং লৈ যাব, ধুনীয়াকে এভৰিথিং বস্তু আপোনালোকে তেখেতসকলে নিজে লৈ যাব। আপুনি খালি পেমেন্টটো কৰি দিলে হৈ যাব। আৰু খুঁটাবিলাক যে এইবিলাক লগাইছে আপোনাৰ কিমান ৰড দিয়া হৈছে, কেনেকুৱা কি? এইবিলাক খুঁটাত আপোনাৰ 3টা ৰড দিয়া আছে। এইটো খুঁটা আমি আপোনাৰ 8 ফুটৰ মূৰত বা 7 ফুটৰ মূৰত আমি খুঁটাবিলাক পুতিছো। আৰু এই সাপোর্ট খুঁটা যে দিছো, এই সাপোর্ট খুঁটাটো আমি কিয় দিছো যে আপোনাৰ কেতিয়াবা যদি এটা খুঁটা যদি ভাঙি যায় এই সাপোর্ট খুঁটাই ৰাখি দিব। আৰু আমি আপোনাৰ বহুতে আছে কি আপোনাৰ নেট ফিটিং কৰি অকল নেটটো ফিটিং কৰি তই গুচি যায়। আমি অকল নেটেই নহয়, আমি এনেকুৱা জিআই তার আছে আপোনাৰ 3ডালকে জিআই তার ফিটিং কৰি দিও। আকৌ আপোনাৰ ইয়াৰ লগত আমি আপোনাৰ যেটো সিলভার তার দি পেলাই আমি এটো গাঁঠি দিও যে বস্তুটো নহয় আৰু গপছো হয় বেছি। গপছ ইয়াত আপোনাৰ ডব্লিউ খেলিব পাৰিব। এটো এনেকুৱা গপছ আপোনাৰ এডাল দুডাল এইফালে 3ডালকে তেখেতসকলে জিআই তার দি ধুনীয়াকে দীঘলকৈ টানি লৈছে, তাৰ ওপৰত ফেন্সিং লগাই এইবিলাক আকৌ গাঁঠি এইবিলাক সিস্টেম কৰে। এটা খাপত মানে টোটেল 12টা মান গাঁঠি দিয়ে। আপোনালোকৰ মানে বহুত হেভি হয়, দেখিব পাইছে একদম পুৰা বেছি হেভি হয় আপোনালোকৰ। আৰু গ্যাৰান্টি মানে কেনেকুৱা কি ইয়াত গ্যারান্টি আছে? এটো আপোনাৰ 20-25 বছৰলৈ গ্যারান্টি আছে। ইয়াৰ ভিতৰত যদি আপোনাৰ কিবা হেৰি হৈ যায় আমি ৰিটার্ন আমাক কল কৰিব, ৰিটার্ন গৈ পেলাই চেঞ্জ কৰি দিতে এক টাকা না লাগে। আপোনাৰ 25 বছৰ গ্যাৰান্টি কৈছে হয়? এটো 25ৰ পৰা 30 বছৰ গ্যারান্টি আছে। 30 বছৰ যাব। যদি এটো যে বেয়া হৈ যায় আপুনি 1 টাকাও দিব না, ৰিটার্ন কৰি পেলাই ফ্ৰী লগাই দিব না? ফ্ৰী লগাই দিব। একদম ক্যামেৰা চাই ফ্ৰী লগাই দিব। ক্যামেৰা চাই দি কৈছে ফ্ৰী লগাই দিব, একদম ফ্ৰী লগাই দিব। যদি 30 বছৰ গ্যাৰান্টি দিছে আপোনাক ফ্ৰী লগাই দিব। যদিহে আপোনাৰ বাই চান্স কেতিয়াবা 20 বছৰ 25 বছৰ পিছত ভাঙি গলে আকৌ নতুনকৈ লগাই দিব। আপুনি 1 টকা এটা খৰচ কৰিব নালাগে। এই খুঁটা যে পুতিছো খুঁটাৰ তলত আপোনাৰ ডালাইও দি আছে। অকল খুঁটাটো নহয় যে মাটি দি পেলাই পুত দি দিছে, সেইটো নহয়। আপোনাৰ 1.5 ফুট মান ডালাইও আছে খুঁটাৰ গুৰি গুৰি। খুঁটা গুৰে গুৰে আপোনালোকৰ 1.5 ফুটকে ঢালাই দিয়া হৈছে। আপোনালোকে বহুত হেভি হয় ন? বহুত হেভি বহুত। খুঁটাটো যেহেতু 5 ফুটে নেকি? এইটো খুঁটাটো আছে আপোনাৰ 7 ফুট 2 ফুট পুট যায় 1 ফুট মাটি 1 ফুট ডালা থাকিব 5 ফুট ওলা থাকিব। মানে টোটেল 7 ফুট থাকে, আপোনালোকৰ 2 ফুট পুতি দিয়ে আৰু 5 ফুট ওপৰলৈ উলিয়াই দিয়ে। গোটেই কাম কৰিছে তেখেতসকলে। এইটো গোটেইটো কাম কৰিছে। ইয়াত আপোনাৰ 5 বিঘা মাটি আছে, 5 বিঘা মাটি গোটেইখিনি এইটো আপোনাৰ ফেন্সিং বেৰ হ'ব। আপোনাৰ এটা কথা কওঁ, আপোনাৰ ঘৰৰ বাউণ্ডাৰী ৱাল বুলি নহয়, আপুনি এইবিলাক দেখাই দিয়া নাৰ্চাৰী, আপোনালোকে এই নাৰ্চাৰীটো আপোনালোকৰ এইবিলাক কাম লগাব পাৰিব, কাৰণ বহুত সস্তাত হৈ যায় হয়। এইটো বহুত একেবাৰে কম খৰচত, জেওৰাতকে আপোনাৰ মানে আপোনাৰ 5% বেছি যায় এইটো নেট ফিটিং কৰি। মানে মই যদি কওঁ জেওৰা এখন 500 টকা গলে 600 টকা যাব। 600 টকা যাব। চাওক জেওৰা এখনত যদি 500 টকা যায়, ইয়াত মাত্ৰ 600। কিয়নো আজিকালি আপোনাৰ এটা জেওৰাৰ বেৰ কিনিলে আপোনাৰ 30 টকা 40 টকা স্কয়াৰ ফুট আনিব লাগে। কিন্তু সেইটো দামত আপোনাৰ কি ইয়াতকে আপোনাৰ 5% বেছি যাব। এনেকুৱা লাইফ টাইমৰ কাৰণে যে আপোনাৰ ফেন্সিং ৱাল দিব পাৰিব। কাৰণ চাওক জেওৰাখন গলে 6 মাহ বা 1 বছৰ যাব, 25 শেষ হৈ যাব বা পানী পৰিলে শেষ হৈ যাব। গৰু এটা আহিলে খুন্দিয়া ভাঙি পেলাব পাৰিব জেওৰাখন। আপুনি সেই জেওৰাখন যদি 1000 টকা যায় 1200 বা 1300 টকা দিলে এইবিলাক ফেন্সিং টা পাব, লগতে আপুনি 30 বছৰ গ্যাৰান্টি দিব। আৰু এটা ফেচিলিটি দিছে, যদি বাই চান্স ভাঙি যায় আপোনাৰ আকৌ নতুনকৈ লগাই দিব, 1 টকা এটা দিব মানে ভাঙাৰ কথা নাহে। মানে কি এইটো আপোনাৰ সিলভাৰ আৰু জিআই তার মিক্স থাকে, তথাপি আমি 25-30 বছৰ গ্যাৰান্টি দিও। কিন্তু এইটো যে আপোনাৰ লাইফ টাইমৰ কাৰণে এইটো মানে একদম লাইফ টাইম গ্যাৰান্টি থাকিব। স্যার আপুনি লগাওক, বেছি দেৰি নকৰে। আপোনাৰ নম্বৰটো স্ক্ৰীনত দিম। স্ক্ৰীনত দি দিব। মোৰ নম্বৰটো কল কৰিলে বিভিন্ন তথ্য জানিব পাৰিব। অকল এইটো নহয়, বেলেগ বেলেগ ফেন্সিং কণ্ডিশ্যন আছে আপোনালোকে পাই যাব। এফালে আহোঁ। আৰু যেহেতু আপোনালোকে কাম কৰিছে আজি নগাঁও ৰূপহীত হয়, আপোনাৰ যদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি ফোন কৰিবলৈ আমাক য'ৰ পৰা কণ্টেক্ট কৰক, অসমৰ যেটো প্ৰান্তৰ পৰা কল কৰিলে আমি ৰিটাৰ্ণ গৈ পেলাই মাল চাল লৈ গৈ ফিটিং কৰি দিম। মানে গোটেই বস্তু ক্লিয়াৰ কৰি গোটেই বস্তু লৈ যাম, যি লাগে মানে এভৰিথিং বস্তু লৈ যাম। চাওক আপুনি খালি জাষ্ট মই কি ক'লো, আপোনাৰ পেমেন্টটো কৰিলে হৈ গ'ল। যি গোটেই ৰ মেটেৰিয়েল লাগে, কিবা খোৱা বোৱা খৰচ লাগে, এভৰিথিং তেখেতসকলে প্ৰভাইড কৰিব। আপুনি 1 টকা এটা খোৱা
লোৱাৰ নামত দিব নালাগে গোটেইখিনি তেখেতসকলে নিজৰ বস্তু লৈ যাব বেছি দেৰি নকৰিব স্ক্ৰীনত যিটো ফোন নম্বৰ লাগে ফোন এতিয়া যোগাযোগ কৰক যোগাযোগ কৰি তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব আৰু মোৰ নাম যদি লয় স্পেচিয়েল ডিসকাউন্ট ৰাখি দিব লাগিব কিন্তু আপোনাৰ নাম যদি লৈ পেলাই যদি কোনোবা কন্টাক্ট কৰে তাৰ কাৰণে কিবা এটা স্পেচিয়েল আমি গিফট এটা ৰাখি দিম গিফট ৰাখি দিব ৰাখি দিম একদম স্পেচিয়েল গিফট এটা আছে আপুনি বেছি দেৰি নকৰিব স্ক্ৰীনত যিটো ফোন নম্বৰ সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক